অসম চৰকাৰে বিজেপি চৰকাৰে আমাৰ মৰমৰ জুবিন দাক ন্যায় নিদিয়ে। আমি দেখিছোঁ যে জুবিন দাক যদি ন্যায় দিবলৈ হয়, ন্যায় মানে দুটা বস্তু। এটা হ'ল BNSS 2023 ছেকশ্যন 103 অধীনত যদি হত্যাকাণ্ড জুবিন দাক হত্যা কৰিছে, তেতিয়াহ'লে দোষীক ফাঁচী কাঠত ওলমোৱা, এইটো হ'লে ন্যায় হ'ব। আৰু নহ'লে 105 ছেকশ্যনৰ অধীনত যাৱজ্জীৱন দোষীক কাৰাদণ্ড বিহা। এই দুটাই জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ন্যায়। কিন্তু এতিয়া CID বা SITয়ে যি তদন্ত কৰি আছে, এই তদন্ত একেবাৰে অৰ্থহীন ফুপুলা এক তদন্ত। আৰু এই তদন্তই মই আপোনালোকক আজি লিখি থৈ যাব পাৰোঁ যে এই তদন্তই দোষীক ফাঁচিও দিয়াব নোৱাৰে, দোষীক যাৱজ্জীৱন কাৰাদণ্ডও দিয়াব নোৱাৰে। তাৰ কাৰণটো হ'ল যে যদিহে ভাৰতীয় আইন অনুসৰি কোনোবা এটা হত্যাকাণ্ড বা মৃত্যুৰ ঘটনা তদন্ত কৰিব লাগে, তেতিয়াহ'লে প্লেচ অফ অকাৰেঞ্চত য'ত ঘটনা ঘটিছে তাত তদন্ত কৰিব লাগিব। আৰু প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰিবলৈ হ'লে নিয়মটোৱে হ'ল যে আমাৰ BNSS 2023 112 নম্বৰ অনুচ্ছেদ অনুসৰি থ্ৰু জুডিচিয়াৰী ন্যায়ালয়ৰ অধীনত নটিচ পঠিয়াব লাগিব, যাক লেটাৰ অফ ৰিকুৱেষ্ট বুলি কয়। লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব, অনুৰোধ পত্ৰ পঠিয়াব লাগিব। আৰু সেই অনুৰোধ পত্ৰৰ অধীনতহে ছিংগাপুৰৰ পৰা এভিডেন্স, ষ্টেটমেণ্ট আৰু ডকুমেণ্টছ আনিব পৰা যায়। কিন্তু এতিয়ালৈকে অসম চৰকাৰে ইয়াৰ কোনো ব্যৱস্থা কৰা নাই। 32 দিনৰ মূৰত CID, 32 দিনৰ মূৰত SIT ছিংগাপুৰ গৈছে, কিন্তু এটাও তথ্য আনিব পৰা। তথ্য আনিলেও কাম নহ'ব, কাৰণ আইনসন্মতভাৱে যোৱা নাই। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে মিনিমাম কৰিবলগীয়া মূল কাম, ফাণ্ডামেণ্টেল কামকেইটাও এতিয়ালৈকে কৰা নাই। ফাণ্ডামেণ্টেল কাম কৰিবলৈ হ'লে ছেকশ্যন 208ৰ অধীনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰিভিয়াছ চেংচন আনিব লাগিব। 112 নম্বৰ অনুচ্ছেদৰ অধীনত বিদেশৰ পৰা যদি এনেকুৱা তথ্য আনিব লাগে, লেটাৰ অফ ৰিকুৱেষ্ট ন্যায়ালয়ৰ জৰিয়তে পঠিয়াব লাগিব। আৰু বিদেশৰ যিবিলাক সাক্ষীবাদী আছে, যিবিলাক অভিযুক্ত আছে, তেওঁলোকক আনিবৰ কাৰণে 114 নম্বৰ অনুচ্ছেদৰ অধীনত তেওঁলোকক নটিচ দি তেওঁলোকক ধৰি আনিব লাগিব। এইবিলাক কাম একো নকৰাকৈ কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে এতিয়া শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাহঁতক কেইদিনমান জোৰ জবৰদস্তি কৰি হাজোতত ৰাখিব। এইটোক জেলত ৰখা বুলি নকয়, জুডিচিয়েল কাষ্টডিত ৰাখিব। আৰু যিদিনাই আপোনালোকে দেখিবলৈ পাব যে যিদিনাই চাৰ্জশ্বিট দি দিছে, তাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকে বেল পাব। কিন্তু বেল পালে যিহেতু বিজেপি চৰকাৰখনৰ ওপৰত মানুহ খঙাল হৈ যাব, গতিকে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক জেলৰ পৰা যাতে ওলাই যাব নোৱাৰে, হাজোতৰ পৰা জুডিচিয়েল কাষ্টডিৰ পৰা যাতে ওলাই যাব নোৱাৰে, তেওঁলোকে ED বা অন্য অৰ্থনৈতিক কেলেংকাৰী গোচৰ লগাই যেনে তেনে ইলেকশ্যনলৈকে ৰখাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে। সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ, বুজি পালে ভাল। মানুহবিলাকে বুজি পোৱা নাই, অসমৰ ৰাইজেও বুজি পোৱা নাই, বহুতে মেডিয়ায়ো বহুতে বুজি পোৱা নাই, আৰু হয়তো এডমিনিষ্ট্ৰেশ্যনৰো বহুতে বুজি পোৱা নাই যে এতিয়ালৈকে যি কাম কৰি আছে, এই কামে 1% জুবিন দাক ন্যায় দিব নোৱাৰে। কাৰণ এতিয়ালৈকে আমাৰ আইন, আমাৰ আদালত, আমাৰ সংবিধান অনুসৰি বিদেশত হোৱা তদন্তৰ কাৰণে যি ধৰণে প্ৰচেছ কৰিব লাগে, এই প্ৰচেছ এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিম বুলি কোৱা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিলোৱে বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি শ্যামকানুক ধৰি দিলোঁ, আমি সিদ্ধাৰ্থক ধৰি দিলোঁ, তেওঁলোকক জেল হাজোতলৈ পঠিয়ালোঁ, গতিকে আমি ন্যায় দিলোৱে। কিন্তু ন্যায় মানে জেল হাজোতলৈ পঠিওৱা নহয়, ন্যায় মানে হ'ল প্ৰকৃত দোষীৰ ওপৰত শাস্তি প্ৰদান কৰা। কিন্তু প্ৰকৃত দোষীৰ ওপৰত শাস্তি প্ৰদান কৰিবৰ কাৰণে যি ধৰণৰ লিগেল প্ৰচেছ অব্যাহত ৰাখিব লাগে, সেই লিগেল প্ৰচেছ এতিয়ালৈকে চৰকাৰে আৰম্ভ কৰা নাই। আৰু সেইকাৰণে মই স্পষ্টভাৱে আপোনালোকক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিন দাক ন্যায় দিবলৈ ইচ্ছাও নাই। জুবিন দাক ন্যায় দিবলৈ ইচ্ছা থাকিলেও তেওঁলোকৰ ক্ষমতাও নাই, তেওঁলোকে কৰিবও নোৱাৰে। আৰু জুবিন দাক ন্যায় দিবৰ কাৰণে যি প্ৰচেছ, যি পদ্ধতিয়ে আগবাঢ়িব লাগে, তাক কৰিবৰ কাৰণেও তেওঁলোকে আগবাঢ়ি যোৱা নাই। গতিকে মই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ন্যায় দিব নোৱাৰে বুলি মই 100% আপোনালোকৰ সন্মুখত। মানে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবে যে তেওঁ কৈ দিলে চব মানুহ
মানে চব মানুহে তেওঁৰ কথা মতে মানে তেওঁ কৈ দিলে সকলোকে মূৰ্খ বনাব পাৰিব। কিন্তু বহু দিনৰ আগতেই মানুহে কৈ থৈছে যে এজন মানুহক বা এখিনি মানুহক মাত্ৰ কেইদিনমানৰ কাৰণে মূৰ্খ কৰিব পাৰে, কিন্তু চিৰকালৰ কাৰণে মূৰ্খ সাজিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 5 বছৰ যথেষ্ট পৰিমাণে মানুহক বুৰ্বক সাজালে। এতিয়া 5 বছৰৰ পাছত অসমৰ মানুহে বুজি উঠিলে যে হিমন্ত বিশ্ব শৰ্মাই অকল মানুহক টুপি পিন্ধায়, আমাৰ জুবিনদাৰ কথা মতে জাপি পিন্ধায়। হিমন্ত বিশ্ব শৰ্মা যে এজন ধুৰ বদমাছ পলিটিচিয়ান, তেওঁ যে কোনো পধ্যে কামৰ মানুহ নহয়, খাদ্য নহয়, তেওঁ যে পাপৰহে, সেই কথাটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত অতি স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত জুবিনদাই কৈ আহিছে যে এওঁলোক পাপৰ হয়, এওঁলোকৰ কোনো কাম নাই, এওঁলোকৰ খাদ্য উপযুক্ত নহয়। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক বুৰ্বক সজাব খুজিলেও অসমৰ মানুহ বুৰ্বক নহয়, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা পগলাৰ নিচিনা হৈছে। আপোনালোকে দেখিছেনে নাই? অসমৰ মানুহ তেওঁ জুবিনদাই কোৱাৰ নিচিনাকৈ ধুমুহাৰ সৈতে মোৰ বহু দিনৰে নাচোন। মানে দুখীয়া মানুহে এই হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাত নাচি হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাক প্ৰতিহত কৰিব পৰাৰ কাৰণে সক্ষমতা অৰ্জন কৰিছে। আৰু সেইকাৰণে এইবাৰ 2026ত এই সাম্প্ৰদায়িকতাক অসমৰ মানুহে ধুমুহাক পৰাস্ত কৰাৰ নিচিনাকৈ পৰাস্ত কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা পগলাৰ নিচিনা হৈছে, সেইকাৰণে তেওঁ অস্থিৰ হৈছে। তেওঁ সেইকাৰণে মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মাক মিনিমাম 3 মাহ সময় বিদেশলৈ পঠিয়াই কোনোবা এটা দ্বীপত তেওঁক 3 মাহ সময় জিৰণি দিব লাগে। চব কথাবিলাক খেলি মেলি হৈ গৈছে, তেওঁ চিন্তা চৰ্চাবিলাক অস্থিৰ হৈ গৈছে, তেওঁ কোনো ধৰণৰ সিদ্ধান্ত ভালকৈ ঠাণ্ডা মগজুৰে ল'ব পৰা অৱস্থাত এতিয়া নাই। সেইকাৰণে তেওঁক পাৰিলে ইংলেণ্ডলৈ যোৱাই ভাল। মই শুনিছোঁ তেওঁ আগতেও দ্বীপ চিপলৈ গৈছে, তেনেকুৱা ইংলেণ্ডৰ দ্বীপলৈ গৈ তেওঁ কিছুদিন খুব শান্তিৰে সৈতে তেওঁ 2 দিনমান তাতে শান্তিৰে সৈতে জিৰণি লওক, সুস্থিৰ হওক, নিজৰ যত্ন লওক, আৰু তাৰপাছত ঘূৰি আহি তেওঁ অসম যদি চলাব পাৰে চলাব, নহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ বাহিৰে কোনো বিকল্প নাই। হিমন্ত বিশ্ব শৰ্মাই সদায় অজুহাত বিচাৰি ফুৰে। যেতিয়া বিফল হয় তেতিয়াহ'লে সাংবাদিকৰ ওপৰত পঠিয়ায়, যেতিয়া বিফল হয় মুছলমানৰ ওপৰত পঠিয়ায়, যেতিয়া বিফল হয় বিৰোধীৰ ওপৰত পঠিয়ায়, আৰু যেতিয়া বেছি বিফল হৈ যায় তেতিয়াহ'লে অখিল গগৈৰ ওপৰত পঠিয়ায়। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নীতি, হয়নে? তো আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী আগতে পোৱাই নাছিলোঁ যিজন আপাদমস্তক মিছলীয়া। আপাদমস্তক মানে কি জানেনে নাই? আপাদমস্তক মানে হ'ল ভৰি তলুৱাৰ পৰা মূৰৰ ওপৰলৈকে এটা ঠাইও য'তো জেগা নাই য'ত মিছা কথাটো নাই। হিমন্ত বিশ্ব শৰ্মা হ'ল তেনেকুৱা মিছলীয়া মানুহ। গতিকে আপাদমস্তক মিছলীয়া মানুহ এজনে এনেকৈ ধৰণে কেতিয়াবা সাংবাদিকৰ ওপৰত দুখ দিব, কেতিয়াবা বিৰোধীৰ ওপৰত দুখ দিব, কেতিয়াবা অখিল গগৈৰ ওপৰত দুখ দিব, কেতিয়াবা মুছলমানৰ ওপৰত দুখ দিব, কেতিয়াবা অন্য কাৰোবাৰ ওপৰত দুখ দিব। এতিয়া তেওঁৰ স্বভাৱ, কিন্তু তেওঁৰ এই স্বভাৱটো অসমৰ মানুহে বুজি উঠিলে। এনেই কৈ যোৱা নাই নহয়, আন্ধাৰৰ সৈতে কি আন্ধাৰৰ সৈতে আন্ধাৰো যে সঁচা মোৰ আপোন, আন্ধাৰো যে মোৰ বহু যুগৰে আপোন, হয়নে? এই গোটেই কথাবিলাকক ইতিমধ্যে অসমৰ মানুহে বুজি পাই গ'ল। গতিকে এতিয়া আন্ধাৰক ফালি 2026ত পোহৰ আনিবৰ কাৰণে অসমৰ ৰাইজ ৰৈ আছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই তত নাপায়। 2026ত হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াম আৰু দলিয়াম। বাংলাদেশত গৈ তেওঁৰ যি ৰাজনীতি কৰে কৰক, নহ'লে নহ'ব আৰু।